পঞ্চায়ত নিৰ্বাচনত আসন বুজাবুজিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছলৈ পত্ৰ অখিল গগৈৰ শিৱসাগৰ বিধানসভা সমষ্টিত বুজাবুজিৰ বাবে আহ্বান জনাই বিধায়ক অখিল গগৈ শিৱসাগৰ সমষ্টিৰ 6টা জেডপিচিৰ 4টাত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছুক ৰাইজৰ দল বাকি দুটা কংগ্ৰেছলৈ এৰি দিবলৈ হাজু অখিল গগৈ জকাইচুক বকতা লাকুৱা কংগ্ৰেছক এৰি দিবলৈ হাজু ৰাইজৰ দল ভূপেন বৰালৈ পত্ৰযোগে আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ কেওটা জিলা পৰিষদতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছে আজিৰ ভিতৰত সিদ্ধান্ত লবলৈ কংগ্ৰেছৰ প্ৰতি আহ্বান জনালে অখিল গগৈ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুতি শইকীয়াই এই মন্তব্য কৰিছে অসমবাসী অৱগত যে আমি ৰাইজৰ দিলে প্ৰথমটো দিনাৰ পৰাই বিজেপি বিৰোধী সকলো দলে একলগ হৈ পঞ্চায়ত নিৰ্বাচন খেলাৰ কাৰণে পোষকতা কৰি আছিল আহ্বান জনাই আছিল আপোনালোকে এইটো চাগে বোধ হয় অৱগত যে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই বাৰম্বাৰ এই কথা কৈ আছিল যে এই বুজা পৰা স্থানীয় পৰ্যায়ত জিলা পৰ্যায়ত হ'ব কিন্তু আমি দেখা পাইছোঁ যে আজি শেষ মুহূৰ্ত উকলি যোৱাৰ সময়লৈকে এই ধৰণৰ কোনো ধৰণৰ বুজা পৰা এতিয়ালৈকে হোৱা নাই এই প্ৰেক্ষাপটত কালি আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই এখন পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগত কথা বতৰা হৈছে লোকসভাৰ উপদলপতি গৌৰৱ গগৈৰ লগত কথা বতৰা হৈছে আৰু আমি দেখা পাইছোঁ যে তাৰ পিছতো কিন্তু কোনো ধৰণৰ স্থানীয় পৰ্যায়ত বা জিলা পৰ্যায়ত এতিয়ালৈকে বুজা পৰা অনুষ্ঠিত হোৱা নাই আৰু কেইঘণ্টামান উকলি যোৱাৰ পাছত এই বুজা পৰাৰে আমি বিৰোধী দলসমূহে নিৰ্বাচন খেলাৰ সময় উকলি গুচি যাব অতি দুৰ্ভাগ্যৰ কথা যে আমি যেতিয়া দেখা পাওঁ যে আমি যদি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ভূপেন বৰা ডাঙৰীয়াৰ লগত কথা বতৰা পাতোঁ তেখেতে গৌৰৱ গগৈৰ কথা কয় যদি আমি দেৱব্ৰত শইকীয়াৰ লগত কথা পাতোঁ তেখেতে ভূপেন বৰা ডাঙৰীয়াৰ কথা কয় আৰু শেষত কিন্তু আমি কাৰোৰে পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ এটা পজিটিভ ৰিজাল্ট নাপাওঁ আৰু যেতিয়া জিলা পৰ্যায়ত অনুষ্ঠিত হয় জিলা পৰ্যায়ৰ নেতৃত্বই কয় যে ৰাজ্যিক নেতৃত্বই বা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই এই ক্ষেত্ৰত আমাক চূড়ান্ত সিদ্ধান্ত দিব গতিকে আমি দেখা পাইছোঁ যে আমি বিৰোধী দলসমূহে একলগ হৈ নিৰ্বাচন খেলাৰ যি আমাৰ শেষ প্ৰচেষ্টা উকলি যাবলৈ গুচি গৈছে গতিকে আমি আজি আৰু কেইঘণ্টামান বাকী আছে এই কেইঘণ্টামান বাকী থকাৰ পিছত সময়ত আমি কংগ্ৰেছ নেতৃত্বক শেষ আহ্বান জনাইছোঁ যে আহক আমি একেলগে পঞ্চায়ত নিৰ্বাচনটো খেলাৰ কাৰণে শেষ চেষ্টা কৰোঁ যাতে আমি আমাৰ প্ৰধান শত্ৰু বিজেপিক এইবাৰ পঞ্চায়ত নিৰ্বাচনত পৰাভূত কৰিব পাৰোঁ আৰু যদি আমি বেলেগে নিৰ্বাচনত অৱতীৰ্ণ হওঁ তাৰ ফলাফল আমাৰ কাৰণে কিমান আশাপ্ৰদ হ'ব সেয়া আমি এই মুহূৰ্তত কোনো ক'ব নোৱাৰোঁ গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা কংগ্ৰেছ নেতৃত্বক শেষ আহ্বান জনাইছোঁ যে আহক আমি বুজা পৰাৰে আমি পঞ্চায়ত নিৰ্বাচনত একলগ হৈ নিৰ্বাচন আমি খেলোঁ আগবাঢ়িবনে চাওক মিত্ৰতাৰ ক্ষেত্ৰত আমি সদায় আন্তৰিক প্ৰচেষ্টা আমাৰ সদায় অব্যাহত থাকিব কিন্তু এইটো কথাও আমি বিবেচনা কৰি চাব লাগিব যে আপোনালোকে জানে যে লোকসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই হৈ যোৱা বিধানসভা উপ নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়োৱা নাই আমি আমাৰ দলৰ প্ৰসাৰ আমাৰ দলৰ বিকাশক আমি বাদ দি আমি বিৰোধী ঐক্যৰ কাৰণে আমি কাম কৰি আছোঁ গতিকে এই মুহূৰ্তত নিশ্চিতভাৱে যদি পঞ্চায়ত নিৰ্বাচনত যদি বুজা পৰা নহয় আমি নিশ্চিতভাৱে ভাবি চাব লাগিব যে আমি এই বুজা পৰাত থাকিম নাথাকিম নিশ্চিতভাৱে আমাৰ এই ক্ষেত্ৰত আন্তৰিক প্ৰচেষ্টা সদায় থাকিব কিন্তু এইদৰে যদি কংগ্ৰেছে যদি বাৰে প্ৰতি যদি আমাক যদি মানে আমাক স্পেচটো এৰি দিব নিবিচাৰে আমাক যদি অলপো যদি হেৰি দিব নিবিচাৰে আমি নিশ্চিতভাৱে আমাৰ দলীয় মজিয়াত এই কথাখিনি পুনৰ বিচাৰ বিবেচনা কৰি আমি পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিম চাওক আমি যিহেতু প্ৰথম অৱস্থাৰ পৰাই কৈ আছিলোঁ যে আমি সকলোকে আহ্বান জনাইছোঁ যে আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হওঁ যিহেতু ৰাজ্যিক পৰ্যায়ত বা কেন্দ্ৰীয় পৰ্যায়ত আমাৰ কোনো ধৰণৰ বুজা পৰা হৈ নুঠিলগৈ সেইকাৰণে আমি দলীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি অতি সীমিত সংখ্যক আসনতহে পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আমি খুব বেছি আমি ইলেকশ্যন খেলা নাই আমি খুব বেছি জিলা পৰিষদৰ আমি 25-26খনমান আমি জিলা পৰিষদত আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু যিহেতু আমাৰ যদি বুজা পৰা হ'লহেঁতেন তেতিয়া হয়তো আমাৰো আসনৰ সংখ্যা বৃদ্ধি পালেহেঁতেন বা বেলেগৰ আসনৰ সংখ্যা বৃদ্ধি পালেহেঁতেন আমি দেখা পাইছে বহুততে বিজেপিয়ে ৱাক অভাৰ পোৱাৰ ধৰণৰ এটা পৰিস্থিতি হৈ গৈছে গতিকে এইবিলাক পৰিস্থিতি নিশ্চিতভাৱে উদ্ভৱ নহ'লহেঁতেন কিন্তু আমাৰ যিহেতু কোনো বুজা পৰা নহ'ল কেন্দ্ৰীয় পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত সেইকাৰণে আমি ৰাইজৰ দলে অতি সীমিত সংখ্যক আসনত পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ লক্ষ্য এটাই যাতে বিজেপি বিৰোধী ভোট বিভাজন পঞ্চায়তত নহয় নিশ্চয়কৈ ইতিমধ্যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ